আমি এনেকুৱা জেগাত কাম কৰিছোঁ ন, তাত খানা খাবলৈ সময় নাপায় মানে, সেইকাৰণে আমি মনে মনে আহি কিনে খাইছোঁ। আৰু ইমান গৰম লাগিছে ন, ঘৰত আহি কিনে ডাইৰেক্ট পইচাই গন্তি কৰিছোঁ পিছত, আৰু পইচা বটা লৈছোঁ। অ' গাইছ, হে গাইছ, ৱেলকাম বেক টু মাই নিউ ব্লগ। এতিয়া আমি গৈ আছোঁ কামলৈ। তো অকল দেওবাৰে কামলৈ যাওঁ, কাৰণ মোৰতো ডাইৰেক্ট পইচা নহয়, সেইকাৰণে মই ডাইৰেক্টটো কমপ্লিট কৰিবলৈ মই অকল দেওবাৰে কাম যাওঁ আমাৰ ফেক্টৰীত, চাহ ফেক্টৰীত। তো এতিয়া আমি লগৰটো আৰু মই গৈছোঁ, দুটাই অকল। তো কাম এতিয়া বহুত দেৰি হৈ গ'ল, পাম নে নাই নাজানো। তো তাত গৈ কিনে চাই লওঁ, তো পাম যদি কৰিম, নাপাওঁ যদি নকৰোঁ। তো গাইছ, কামৰ ভিতৰত আহি গ'লোঁ, তো কাম পাই গ'লোঁ। তো ক'ত দিছে এইটো নাজানো এতিয়া। তো এইটো চাওক, কামৰ ভিতৰত ইয়াতে মানে অকণমান উজু হয়, আৰু এই ভিতৰ পিনে বহুত কষ্ট হয়, তাত ফায়াৰিঙৰ কৰিব লাগে, পূৰা গৰম। ইয়াতো গৰম হয় মানে, ইয়াত কষ্ট নহয় মানে, কষ্ট হয় মানে ইমান নহয়, হয় কি নহয়, ধূলিৰ কাৰণে কষ্ট হয় গাইছ। তো চাওক এইপিনে চাওক, আৰু সেইপিনে মাইকীকেইটা কাম কৰি আছে, আৰু সিহঁতি দুটা অকলে লাগি আছে। এই এইপিনে চাওক, চাহপাত সৰু সৰু পাহাৰ, এইপিনে চাওক। তো গাইছ, আমাৰ লগৰটো বেলটা মাৰি আছে ইয়াত, চাই লওক। কেনেকুৱা লাগিছে বেলটা মাৰি? বহুত কষ্ট, পুৰা বেলটা মাৰি আছে গাইছ। ইমানটো হেল্প কৰিব লাগিব আমাক। তো গাইছ, ইয়াত চাহপাতকে বেছি ধূলিয়ে আছে। ইমান ধূলি উৰিছে না, গোটেই মুখে চুখে সোমাই গৈছে, মোৰ স্কিন বেয়া হৈ যাব। তো গাইছ, ইয়াত ইমান চাহপাত আছে নহয়, চাই লওক, গোটেই চাৰিওফালে চাহপাতেই চাহপাত। এইফালেও আছে চাহপাত, এইফালেও এইকেইটাও মানুহ কাম কৰি আছে, ওপৰতো আছে, সেইটো। তো গাইছ, এইফালে গোটেইফালে মেচিন। তো আমি ইয়াত কৰিছোঁ, এইটো হয় আমাৰ মেচিন, এইটো হয় আমাৰ কৰ্মচাৰী। তো গাইছ, বেলচা মাৰি কিনে ইয়াত চাওক, বাল্টিঙে চাহপাত ভৰাই থৈ দিছোঁ, আৰু চাহপাতটো ইয়াৰ পৰা ওলাইছে, আৰু চাহপাতটো ইয়াত ঢালিব লাগিছে। ইমান স্পীড গৈছে নহয়, পূৰা খালী হৈ গৈছে এইপিনে, মানে ঢলাৰ লগে লগে খতমে হৈ গৈছে। এইপিনে পৰা ওলাইছে, এইটো চাওক, চাহপাতকৈ বেছি ধূলিয়ে ওলাইছে, কিমান ধূলি ওলাইছে এইপিনে চাওক। আৰু লগৰটো সেইপিনে বহি আছে, নাজানো কি চিন্তাত পৰি গৈছে। মোকতো এতিয়া পূৰা গৰম লাগিছে ভিতৰত থকাৰ কাৰণে, সেইকাৰণে অকণমান খিৰিকী ছাইডত বহি আছোঁ, এইটো চাওক। আৰু আমাৰ মেচিন সেইটো হয়, ষ্টাৰ্ট হৈ আছে, আৰু আমি ইয়াত আহি কিনে বহি আছোঁ। তো গাইছ, সেইপিনে চাওক, মালটো পূৰা ভৰ্তি হৈ গ'ল, আৰু সেই দৰ্জা পিনে ল'ব আছে, তো সেইটো হয় দৰ্জাটো, তো সেইপিনে ল'ব আছে, আৰু আমি এতিয়া বহিব লাগিব। তো এইটো থাকিব কিমান কেজিমান, 20 কেজি নহ'লে 30 কেজিমান থাকিব। তো গাইছ, এতিয়া আমাক শিফ্ট কৰা হৈ গ'ল। তো আমি সেইপিনে শ্বৰ্টিং পিনে কৰি আছিলোঁ, তো এতিয়া ফায়াৰিং পিনে কৰি আছোঁ। তো সেই বাকচকেইটা এতিয়া উঠাই আছোঁ আমি। তো সেই দাদাজন এটা বহাই দিছে, তো সেইতে আমি উঠাই কিনে সেইপিনে লৈ গৈছোঁ। বহুত গৰম গাইছ তাত, ইয়াত বহুত গৰম ফায়াৰিঙত, শ্বৰ্টিঙত ইমান নাছিলে। তো গাইছ, আমি নোখোৱাকৈ খানা খাবলৈ আহি গৈছোঁ মনে মানে আমি এনেকুৱা জেগাত কাম কৰিছোঁ ন, তাত খানা খাবলৈ সময় নাপায় মানে, সেইকাৰণে আমি মনে মনে আহি কিনে খাইছোঁ। তো খানা চব্জি আছে, আলু চব্জি, সেইপিনে ৰুটি, সেই লগৰটা মই খাই আছোঁ। গাইছ, আলু চব্জি, ৰুটি, আলু চাটনি হয়, চাটনি পিটিকা, তো এইটো খাই লওঁ সোনকালে। তো গাইছ, ফাইনেলি আমাৰ এতিয়া কাম ছুটি হৈ গ'ল। তো আমি এতিয়া ঘৰ যাবলৈ ওলাম। তো ঘৰ যোৱাৰ প্ৰথম পইচা, তো পইচাটো লৈ লওঁ, তাৰপাছত যাম। সেই ডোখৰত দিয়ে। তো গাইছ, পইচাটো সেই ডোখৰত দিয়ে, সেইটো ৰুমটো চাইছে তাত। তো বলক দেখাই আছোঁ কেনেকৈ দিয়ে পইচাটো। এইফালে চাৰিওফালে এটাও মানুহ নাই, ভিতৰত আছে কেইজনমান। তো গাইছ, এতিয়া কাম ছুটি কিনে হৈ গ'ল, আৰু পইচা কিমান পালোঁ চাব। এনে দৰমহা হয় পূৰা 280 টকা, আমি পালোঁ পূৰা 430 টকা। কেলৈ? আমি বহুত জেগা চিফ্ট হ'লোঁ, আৰু বহুত অকণমান দেৰি বেছি কাম কৰিলোঁ, মানে কাম 1 ঘণ্টা আৰু কৰিব লাগিছিলে। তো আমি ফায়াৰিঙত কৰিলোঁ, তো ফায়াৰিঙত বহুত কষ্ট, আৰু শ্বৰ্টিঙতো কৰিলোঁ, সেইকাৰণে আমাক বেছিকৈ পইচা দিলে। তো আজি একদম মজা লাগি গৈছে, মানে প্ৰথমবাৰ কাম কৰি ইমান ভাল লাগিছে। আৰু গাইছ, প্ৰথম কথা, আমি এইডোখৰত কেলৈ ৰখিছোঁ, এইটো চাওক, আম গছ। অ' মাই গড, ইমান গাল আম আছে নহয়, আপুনি মোবাইলত নাই দেখুওৱা। তো এইটো চাওক আমকেইটা, আৰু লগৰটো এতিয়া গছত উঠিছে। চগিৰা এক বেগ ভৰ্তি কৰি গ'লি মা।
অঁ তো গাইজ ঘৰত আহি পাই গ'লোঁ আৰু ইমান গৰম লাগিছে নহয় ঘৰত আহি কিনে ডাইৰেক্ট পইচাই গন্তি কৰিছোঁ ৰিচক আৰু পইচা বটা লৈছোঁ গাইজ এইপিনে পইচা বটা এইপিনে ফেনৰ বটা আৰু সেইপিনে নাচাব সেইপিনে ফুটা আছে সেইটো ঠিক কৰিব লাগিব এদিন নহ'লে এদিন আৰু মই এতিয়া মই ডাইটৰ যি বস্তু আছে সেইটো ৰাতি গৈ কিনে আনিব লাগিব আৰু এতিয়া মা ঘৰত কোনো নাছিলে তো মাহঁতে হেৰি গৈছে নাজানো মা কামলৈ গৈছে চাগে আৰু বা গৈছে নপুখুৰীত আজি ফাংচন আছে তো সেইটোৱে চাবলৈ গৈছে কিন্তু মই নগ'লোঁ আজি মোৰ ডাইটৰ পইচা নাছিলে তো সেইকাৰণে মই কামলৈ গ'লোঁ আজি দেওবাৰ আছিলে তো গাইছ এতিয়া ঘৰৰ পৰা গা পা ধুই কিনে আকৌ গাঁও পিনে ফুৰিব আহিছোঁ তো দিনৰ কামৰ জেগাত থাকিলোঁ সেইকাৰণে কিবা লাগিছে সেইকাৰণে অকণমান গাঁও পিনে ওলাই আহিছোঁ আৰু মাহঁতেও ঘৰত নাই একেবাৰে কিবা লাগি গৈছে তো গাইছ এতিয়া গাঁও পিনে ফুৰি কিনে পূৰা দেৰি হৈ গ'ল আৰু পকেটতে মোৰ পইচা আছিলে তো এতিয়া মোৰ ডাইটৰ কাৰণে পইচাকেইটা চব এইকেইটা খৰচ কৰি দিলোঁ তো অকণমান বাকী আছে তো কিছুমান বস্তু নাপালোঁ আৰু কিছুমান বস্তু পালোঁ তো এইকেইটা মেইন বস্তুকেইটা পাই গ'লোঁ আৰু কালি গৈ কিনে লৈ আহিম দোকানৰ পৰা তো বহুত বেয়া ভোক লাগিছে এতিয়া ঘৰত গৈ কিনে আকৌ কিবা বনাব লাগিব মোৰ ডাইটৰ কাৰণে তো গাইছ আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড আৰু এই স্পৰ্টিংটো একেবাৰে দিনতে কামৰ পৰা আহি কিনে ধুই দিছিলোঁ তো আপোনালোকে নেভাবিব যে কামৰ পৰা আহি কিনে গা পা ধোৱা নাই বুলি তো দিনতে শুকাই গ'ল সেইকাৰণে পিন্ধি ল'লোঁ আকৌ ৰাতি তো আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড আজি ইমানটো আছিলে বাই বাই